জুবিন গাৰ্গৰ কাহিলীপাৰাৰ যি নৱনিৰ্মিত ঘৰ তাতে এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। কাণ্ডৰ কথা জনাৰ পিছত আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। জুবিন গাৰ্গৰ সেই ঘৰটোত, যি ঘৰটোৰ কাৰণে জুবিন গাৰ্গে বহুত সপোন দেখিছিল, জুবিন গাৰ্গে বহুত আশা কৰি সেই ঘৰটো নিৰ্মাণ কৰিছিল, কিন্তু টকাৰ অভাৱৰ কাৰণে সেই ঘৰটো সম্পূৰ্ণ হৈ নুঠিল। জুবিন গাৰ্গে সেই ঘৰটোত থকা সপোন হৈয়ে থাকিল। এতিয়া সেই ঘৰটোত এনে এক ভয়ংকৰ কাণ্ড সংঘটিত হৈছে, যি কাণ্ডৰ কথা জনাৰ পিছত আপোনালোকৰ চকু কপালৰ ওপৰত উঠিব। মই সকলোখিনি কথা আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব। যিহেতু আপোনালোকে গম পায় জুবিন গাৰ্গ হ'ল এজন প্ৰকৃতিপ্ৰেমী মানুহ। তেওঁ চৰাই চিৰিকটি, কুকুৰ মেকুৰী সকলোকে সমানেই ভাল পাইছিল, বহুত ভাল পাইছিল। তেওঁ গছ-গছনিক তেওঁ প্ৰত্যেকটো সময়তে, প্ৰতিটো অনুষ্ঠানতে জুবিন গাৰ্গে কৈছিল যে গছ ৰোপণ কৰাৰ কথা, গছবোৰক আমি কিদৰে জীয়াই ৰাখিব লাগে, কিদৰে গছবোৰক আমি প্ৰতিপালন কৰিব লাগে, সেই কথা প্ৰত্যেকখন অনুষ্ঠানতে যেতিয়াই জুবিন গাৰ্গ ৰাইজৰ মাজত যায় তেতিয়াই জুবিন গাৰ্গে ৰাইজক সজাগ কৰে যে গছ-গছনি ৰাখিব লাগিব, গছ থাকিলেহে আমি থাকিম। সেই কথাখিনি ৰাইজৰ আগত কৈ ৰাইজক সজাগ কৰিবৰ কাৰণে জুবিন গাৰ্গে চেষ্টা কৰে। আৰু সেই জুবিন গাৰ্গ যিহেতু বৰ্তমান আমাৰ মাজত নাই, আজি 3 মাহ হ'ল, সেই জুবিন গাৰ্গক একাংশ মানুহে কুচক্ৰান্ত কৰি সেই জুবিন গাৰ্গক আমাৰ মাজৰ পৰা শেষ কৰি দিলে। এতিয়া এই জুবিন গাৰ্গৰ যি ঘটনা তদন্ত প্ৰক্ৰিয়া চলি আছে, আৰু সেই জুবিন গাৰ্গে ন্যায় পাব বুলি আমি সকলোৱে আশ্বাস ৰাখিছোঁ, আমি সকলোৱে বিশ্বাস কৰিছোঁ যে জুবিন গাৰ্গে খুব সোনকালে ন্যায় পাব। কিন্তু এতিয়া কথাটো হ'ল, সেই জুবিন গাৰ্গৰ যি নৱনিৰ্মিত ঘৰ, যি ঘৰ সম্পূৰ্ণ হৈ বৰ্তমান সময়ত নুঠিলেই, সেই ঘৰখনক লৈ যি জুবিন গাৰ্গৰ সপোন আছিল, সেই ঘৰখনলৈ যদি চোৱা যায় তেতিয়াহ'লে আমি সাধাৰণতে এটা ঘৰ বনাব লগা হ'লে ঘৰটো ভালকৈ বনাবৰ কাৰণে, নিজৰ সপোনৰ ঘৰখন সাজিবৰ কাৰণে ওচৰত থকা যি গছ-গছনি থাকে, সেই গছ-গছনিবোৰ আমি কাটি পেলাওঁ। গছ-গছনি কাটি আমি কেৱল ঘৰ নিৰ্মাণ কৰাতহে আমি বেছি গুৰুত্ব দিওঁ। কিন্তু জুবিন গাৰ্গ এনে এজন প্ৰকৃতিপ্ৰেমী মানুহ আছিল। সেই ঘৰটোলৈ যদি আপোনালোকে চায়, সেই ঘৰটোত আপুনি দেখা পাব ডাঙৰ গছ এডাল আছে, ডাঙৰ গছ এডাল ঘৰটোৰ কাষেৰে গুচি গৈছে। সেই গছডালে ঘৰটোৰ সৌন্দৰ্য আৰু বঢ়াইছে। আন মানুহ হ'লে সেই গছডাল হয়তো কাটি পেলালে হয় ঘৰটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত। সেই গছডাল থকাৰ কাৰণে জুবিন গাৰ্গে ঘৰৰ ডিজাইন পৰ্যন্ত সলনি কৰি দিছে, কাৰণ গছডাল বচাই ৰাখিব লাগিব। গছডাল বচাই ৰাখি ঘৰটো সজাইছে আৰু খুব সুন্দৰকৈ লাহে লাহে হৈ উঠিছিলগৈ। কিন্তু সেয়াৰ কুচক্ৰান্তত পৰি একাংশ মানুহে শেষ কৰি দিলে। এয়াই হৈছে জুবিন গাৰ্গৰ ঘৰটো, প্ৰকৃতিৰ প্ৰতি থকা মৰম, প্ৰকৃতিৰ প্ৰতি থকা তেওঁৰ ভালপোৱা। গতিকে ভাবকচোন, আৰু এতিয়াও বিশ্বাস যে সেই ঘৰটোত জুবিন গাৰ্গৰ যি আত্মা, সেই জুবিন গাৰ্গৰ আত্মা সেই ঘৰটোত আছে আৰু প্ৰত্যেকটো সময়তে সেই ঘৰটোত থাকিব। কাৰণ জুবিন গাৰ্গে সপোন দেখিছিল, সেই ঘৰটোত থাকি তেওঁ ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰাৰ কথা তেওঁ কৈছিল। আৰু গতিকে যিহেতু সেই সপোন তেওঁৰ বাস্তৱত, তেওঁ কায়িকভাৱে থকা অৱস্থাত সেই সপোন তেওঁৰ পূৰ্ণ নহ'ল, গতিকে এই সময়খিনিত কিন্তু জুবিন গাৰ্গৰ আত্মা সেই ঘৰটোত থাকিবই। যেনেকৈ নহওক প্ৰত্যেকটো সময়তে তেওঁ শুভাকাংক্ষীৰ লগত থাকিব, সেই ঘৰটোত জুবিন গাৰ্গৰ আত্মা থাকিব। যি তেওঁ সৌন্দৰ্য উপভোগ কৰাৰ কথা, তেওঁৰ আত্মাই সেইদৰে ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰিব। খবৰটো শুনি আপোনালোকে কেনেকুৱা পালে জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ, পুনৰ লগ পাম এনেধৰণৰ কিছু নতুন খবৰে। ধন্যবাদ।